গুড মৰ্ণিং অসম। সময় এতিয়া 12:40 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে শুক্ৰবাৰ। আজি ভাদ মাহৰ 10 তাৰিখ। আজি ইংৰাজী 28 তাৰিখ 2026 আৰু সূৰ্যোদয় হ'ব আজি 5:20, অস্ত যাব 5:58। আজি পূৰ্ণিমা তিথি থাকিব। আজি ৰাতিপুৱা 9:28লৈকে তিথি থাকিব আৰু শতভিষা নক্ষত্ৰ থাকিব। আজি পূৰ্ণিমা তিথিৰ লগতে আজি চন্দ্ৰগ্ৰহণো হ'ব। গতিকে ভাৰতবৰ্ষত অদৃশ্য যদিও এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আমাৰ ৰাশিৰ ওপৰত কম বেছি পৰিমাণে পৰিবই। গতিকে তাৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ। যদি আপোনালোকে চোৱা নাইকিয়া মোৰ চেনেলত গৈ চাব পাৰে। জন্ম যিসকলৰ হ'ব ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ ৰাক্ষসকলৰ হ'ব। যাত্ৰা আজি দিনটোত নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে বৃষ, সিংহ, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, মিথুন, কৰ্কট, তুলা, ধনু আৰু মকৰ। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি দিনটোৰ ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ কিন্তু নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফললৈ। মেষ ৰাশি। এই সময়ত পৰিস্থিতি অতি অনুকূল হৈ আছে আপোনাৰ বাবে। গতিকে আজি দিনটোৰ সময়খিনি আপুনি আপোনাৰ কাম কাজৰ লগত ভালদৰে জড়িত হৈ পৰক, যাতে সেই অনুকূল সময়খিনি আপোনাৰ কাৰণে ভাল হয়। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৰ্বোত্তম ফল লাভ কৰিবলৈ আজি দিনটোত সক্ষম হ'ব। সেই গতিকে নিজৰ কৰ্মৰাজিৰ সৈতে আজি দিনটোত ভালদৰে জড়িত থাকক। মিডিয়া, মাৰ্কেটিং, অনলাইন ইত্যাদি কামবোৰত যদি কোনোবাই কৰি আছে বা তেনেকুৱা ধৰণৰ কৰ্মখিনিত ভালদৰে আপুনি গুৰুত্ব দিয়ক আজিৰ দিনটোত। ফোন কলৰ জৰিয়তে আজি কিছু গুৰুত্বপূৰ্ণ তথ্য হয়তো আপুনি পোৱাৰ সম্ভাৱনাও আছে। কিবা হয়তো খবৰ খাতিও পাব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে আজিৰ দিনটোত। আনৰ কথাত সোমাই আপোনাৰ ক্ষতিহে হ'ব। বেলেগে কিবা ক'লেও সেইটোক গুৰুত্ব নিদি নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাওক। বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক আজিৰ দিনটোত। কোনো ধৰণৰ বিতৰ্কজনিত কথাত বা পৰিস্থিতিত সোমাই নপৰিব, অন্যথা সম্পৰ্কবোৰ নষ্টহে হৈ পৰিব পাৰে। এয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কও হ'ব পাৰে, আপোনাৰ পাৰিবাৰিক সম্পৰ্ক হ'ব পাৰে বা আপোনাৰ ব্যৱসায়িকভাৱে থকা সম্পৰ্ক, যিকোনো হ'ব পাৰে। কোনো ধৰণৰ লেনদেন কৰাৰ বাবে আজি দিনটোৰ সময় পক্ষত নহয়। আজি দিনটোত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ টকা পইচাৰ লেনদেন নকৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক আজি দিনটোত গুৰুত্ব দিব বুলি কৈছে। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ হয়তো আপুনি আজিৰ দিনটোত পাবও পাৰে। আপোনাৰ যদি কেনেকুৱা ধৰণৰ কোনোবা ব্যৱসায় বাণিজ্য কৰি আছে, কিবা এটা হয়তো মোটা পৰিমাণৰ ধন আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে, বা আজি পইচা নাপালেও আপুনি হয়তো কিবা এটা অৰ্ডাৰ পাব পাৰে কাম কাজৰ। আপুনিও নিজৰ সামৰ্থ্য দেখুৱাবলৈ আজিৰ দিনটোত সুযোগ পাব বুলি কৈছে। সামৰ্থ্য মানে যে আপুনি কিমানটো পৰ্যায়ত আপোনাৰ কামটো ভালদৰে কৰিব পাৰে, কিমানটো পৰ্যায়লৈকে আপুনি নিজৰ কৰ্মখিনিক লৈ যাব পাৰে, সেই যোনটো সামৰ্থ্য আপোনাৰ সেইটো দেখুৱাবলৈ সুযোগ পাব। নিয়োজিত লোকসকলে কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে। আপুনি যদি কিবা এটা কামত বৰ্তমান কৰ্মৰত অৱস্থাত আছে, তেন্তে হ'লে নিশ্চয়কৈ আপুনি সেই কৰ্মটোত ভালদৰে গুৰুত্ব দিয়ক। ফাইলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা ধৰণৰ যদি কোনো কাম কাজ কৰি আছে যোনটোত আপুনি কাগজ পাতি চোৱা চিতা কৰাৰ প্ৰয়োজন হয়, ভালদৰে চাব লাগে, সেইখিনি কামত গুৰুত্ব দিব। হয়তো কিবা এটা ফাইল বা কাগজ ইফাল সিফাল হ'বও পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা আজিৰ দিনটোত থাকিব আৰু ঘৰখনতো এক সুখকৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পাব। যুৱক যুৱতীৰ বন্ধুত্বত তীব্ৰতা থাকিব বুলি কৈছে। তীব্ৰতা মানে আজিৰ দিনটোত হয়তো অকণমান ওপৰা উপৰি হ'বও পাৰে আপোনালোকৰ। প্ৰণালীবদ্ধ ৰুটিন আৰু খাদ্যাভ্যাস থকাটো আজিৰ দিনটোত খুবেই বেছি প্ৰয়োজনীয়। অৰ্থাৎ ভালদৰে খোৱা বোৱাক আপোনালোকে আজিৰ দিনটোত ধ্যান দিয়াটো প্ৰয়োজনীয়, যাতে দুৰ্বলতা বা ভাগৰুৱাৰ দৰে অৱস্থা আপুনি অনুভৱ নকৰে। নহ'লে হয়তো ভাগৰুৱা বা দুৰ্বলতা অনুভৱ কৰিব পাৰে। সমাধান অনুসৰি পৰাপক্ষত গুলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে গুলপীয়া। পুনৰ লগ হ'ম, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি।
আপুনি কিছু ভাল খবৰ পাব আৰু এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বাঢ়িব আৰু সফলতাও লাভ কৰিব। আমি যেতিয়া কিবা এটা কাম কৰি পেলাই অৰ্থাৎ কষ্ট কৰি যেতিয়া সেই কামটোৰ ভবা ধৰণৰ এটা ফল লাভ কৰোঁ তেতিয়া মনটো খুব বেছি উৎসাহিত হয় আৰু এটা কাম কৰিবৰ বাবে বা আগবাঢ়ি যাবৰ বাবে। ঠিক তেনেকুৱা ধৰণৰ এটা আত্মবিশ্বাস আপোনাৰ আজি দিনটোত হয়তো বৃদ্ধি পাব। আপুনি কিবা এটা কাম কৰাক লৈ বা কিবা এটা ক্ষেত্ৰত যদি আপুনি সফল হ'ব পাৰে, গতিকে আজিৰ দিনটোত আপুনি চেষ্টা কৰক, সফল হ'ব। আপোনাক সেইটোৱে কৈছে যে চেষ্টা এৰি নিদিব। যদি কোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ থাকে তেন্তে আজিয়েই তাত গুৰুত্ব দিয়ক বুলি কৈছে। অৰ্থাৎ মাটি বাৰীৰ লগত জড়িতই হওক বা কোনো এটা বস্তু ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰতে যদি কিবা অকণমান খেলি মেলি হৈ আছিলে সেইটোক আপুনি খেলি মেলিটো শুদ্ধ কৰিবলৈ, ভাল কৰিবলৈ আজিও গুৰুত্ব যদি প্ৰদান কৰে নিশ্চয়কৈ সফলতা লাভ কৰিব। আৰু এইটো কৈছে যে সফলতা লাভ কৰিবলৈও বহুত কষ্টৰ প্ৰয়োজন। গতিকে আনৰ কথাত বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ ৰাখক বুলি কৈছে। কষ্ট কৰিবই লাগিব, আমি সকলোৱে জানো, কিন্তু আপোনাৰ ক্ষেত্ৰত কৈছে যে আপুনি যোনটো কৰ্ম কৰি আছে সেইটো ক্ষেত্ৰত আজিৰ দিনটোত অকণমান বেছি কষ্ট কৰিব লাগিব। সেইকাৰণে কোনোবাই যদি কয় যে নোৱাৰ তই বাদ দে, হেনে তেনহে, তো সেই ধৰণৰ কথাখিনি আপুনি আওকাণ কৰক, সেইখিনি নুশুনিব। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু কামটোত আপুনি আপোনাৰ যিমানখিনি কষ্ট কৰিব লাগে সিমানটো কষ্ট কৰক, নিশ্চয় সফলতা হ'ব বুলি কৈছে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে তাৰ লগত জড়িত লিখিত ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। আজিৰ দিনটোত ভালদৰে দলিল কৰি কাগজ পাতি কৰিহে কাৰোবাক ধন ধাৰলৈ দিব, নহ'লে ভৱিষ্যতে সেই ধন আপুনি যাক ধাৰলৈ দিব হয়তো কিবা ক্ষেত্ৰত খেলি মেলি হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি বিশেষ অনুকূল নহয় আজিৰ দিনটোত। গতিকে যিকোনো ধৰণৰ বিনিয়োগ আপুনি যদি ব্যৱসায়িকভাৱে কৰিব বিচাৰে তাৰ সময়ত আপোনালোকে ভালদৰে বাজেটটো নিশ্চয়কৈ মনত ৰাখিব যে কিমান পইচা হাতত আছে, কেনেকৈ ধৰণৰ কি কৰিব লাগিব, নহ'লে হয়তো আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত অকণমান ঘাটা হ'ব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ সময়ত নিজৰ বাজেটটো নিশ্চয়কৈ আপুনি মনত ৰাখিব আজিৰ দিনটোত। আৰু প্ৰগতি চাকৰি পেছাদাৰীসকলৰ বাবে এক উপযুক্ত ৰাশি হৈ পৰিছে। অৰ্থাৎ যোনসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ভাল এটা সময় আজিৰ দিনটোত পৰিলক্ষিত হয়। স্থানান্তৰো সম্ভৱ বুলি কৈছে। কোনোবাই যদি ট্ৰান্সফাৰ বিচাৰি আছিলে তাৰো সম্ভৱপৰ হৈ উঠিবও পাৰে, বা আজিৰ দিনটোত ট্ৰান্সফাৰ নহ'লেও তাৰ হয়তো কিবা অকণমান সংকেত এটা লাভ কৰিব পাৰে যে হ'ব নে নহ'ব, তেনেকুৱা ধৰণৰ। পৰিয়ালৰ সদস্যৰ মাজত বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। ঘৰখনৰ মানুহখিনিৰ মাজতে হয়তো কিবা এটা খেলি মেলি হ'ব পাৰে। বুদ্ধিমান ৰূপে কাম কৰক আৰু ঘৰৰ কথাবোৰ বাহিৰত উন্মোচন হ'বলৈ নিদিব বুলি কৈছে। অৰ্থাৎ যদি ঘৰখনৰ মানুহখিনিৰ মাজতে কিবা এটা খেলি মেলি হয় তো সেই কথাখিনি আপোনালোকে বেলেগক নক'ব যে আপোনালোকৰ ঘৰত কি হৈ আছে, আপোনালোকৰ ইজনে সিজনক যদিও বেয়া পায় তো সেই কথাখিনি নিজৰ মাজতে ৰাখিব, নহ'লে বেলেগ যদি মানুহক কয়, বাহিৰা মানুহক, তো তেওঁলোকে হয়তো আপোনালোকৰ ঘৰখন আৰু বেছিহে বিশৃংখল কৰি তুলিব। মানসিক চাপৰ বাবে ডায়েবেটিছ আৰু BP সম্পৰ্কীয় সমস্যা হয়তো বৃদ্ধি পাব পাৰে। নিয়মীয়াকৈ পৰীক্ষা কৰি থকাটো খুবেই বেছি প্ৰয়োজনীয় আৰু চিকিৎসকৰ পৰামৰ্শ লওক। আৰু বিশেষকৈ মানসিক চাপ বুলি যিহেতু কৈছে, যিমান পাৰে মনটোক আপোনালোকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ চিন্তাই আপোনালোকক অশান্তি বা শাৰীৰিকভাৱে দুৰ্বল কৰি তুলিব নোৱাৰে। সমাধান অনুসৰি কৈছে যে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে ৰঙা। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি। অতীতত হোৱা ভুলৰ পৰা শিক্ষা লওক আৰু আগবাঢ়ি যাওক। এনে প্ৰচেষ্টা চলালে আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব আৰু সম্পৰ্কত মিঠাও বা শুভ প্ৰতিফলনৰ বৃদ্ধি হোৱা দেখিবলৈ পাব। আমি যেতিয়া কিবা এটা কামত ভুল কৰোঁ সেইটোৰ পৰা আমি এটা ফালে যদি আমি ভাবোঁ আমি খুব বেছি অশান্তি বা আমাৰ চিন্তাহে হয় যে আমি কিয় কৰিলোঁ, ভুল কৰিলোঁ, তেনেকুৱা ধৰণৰ, কিন্তু সেইটোৰ পৰা বহুত শিকিবও পাৰি। আৰু আপোনাক সেইটোৱে কৈছে যে আপুনি সেই আগতে কৰা ভুলটোৰ পৰা কিবা এটা শিকক। সেয়া লাগিলে আপোনাৰ ব্যৱসায়িকভাৱে যদি কিবা ভুল হৈছে, আপোনাৰ পঢ়া শুনাত যদি ভুল হৈছে, বা আপোনাৰ প্ৰেমৰ সম্পৰ্কতে বা আপোনালোকৰ ব্যক্তিগত কোনো সম্পৰ্কত যদি হৈছে,
সেইখিনিৰ ক্ষেত্ৰত আপুনি শিকক আৰু যাতে ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ ভুল নহয় সেইটোৰ ক্ষেত্ৰত আপোনাক বুজন লৈ পেলাই আগবাঢ়ি যাব কৈছে আৰু আপুনিও শক্তিৰে নতুনকৈ আৰম্ভ কৰিব পাৰিব যদি চেষ্টা কৰে কেৱল মাত্ৰ যদি আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ভুল হৈছে বা অশান্তিত ভুগি আছে নিশ্চয়কৈ সেই ভুলটোৰ পৰা শিকি পেলাই আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক চিন্তা কৰি নাথাকিব কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰত তৈয়াৰ কৰা হ'ব পাৰে অৰ্থাৎ ঘৰখনৰ বাবে কিবা এটা হয়তো ভাল কাম কাজৰ কথা বতৰা আলোচনা হৈ থাকিব পাৰে সেয়া হয়তো আপোনালোকৰ ঘৰখনত কিবা শুভ কৰ্ম অৰ্থাৎ নাম কীৰ্তনে হওক বিয়া বাৰুৱে হওক তেনেকুৱা কিবা এটা পতাক লৈ পেলাই আলোচনা বিলোচনা হয়তো হৈ থাকিব পাৰে বুলি কৈছে গতিকে সেই বিষয়টোত আপোনালোকে ধ্যান দিয়াটো বা ঘৰখনত হয়তো কথা হ'ব পাৰে জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ অনুসৰণ কৰিহে কামবোৰ কৰিবলৈ কৈছে তেওঁলোকৰ সহায় সহযোগিতা আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হ'ব আৰু আপোনালোকৰ ভুল যদিও হয় বা কিবা হয় সেইখিনি ক্ষেত্ৰত যথেষ্ট তেওঁলোকে সহায় কৰিব কেনেকৈ আগবাঢ়ি যাব লাগে অহাৰ অতিৰিক্ত কামত সময় নষ্ট নকৰিব অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো প্ৰয়োজনীয় অৰ্থাৎ সময়খিনি ব্যৱহাৰ কৰিব কৈছে অদৰকাৰীৰ বাবে বা তেনেকুৱা ধৰণৰ যোনটো আপোনাৰ কাৰণে প্ৰয়োজনীয় নহয় সেই কৰ্মখিনিৰ সময় আপোনালোকে নষ্ট নকৰিব আৰু যোনটো দৰকাৰী হয় সেইটোহে খৰচ কৰিব কৈছে গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে বুলি কৈছে আপোনাৰ কাৰণে আৰু ব্যৱসায় বৃদ্ধিৰ বাবে অংশীদাৰিত্ব উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগৰ বিত্তও বৃদ্ধি পাব বুলি কৈছে গতিকে যদি আপোনালোকে ব্যৱসায়িকভাৱে অৰ্থাৎ কাৰোবাৰ সৈতে একেলগ হৈ যদি কিবা এটা কাম আপোনালোকে কৰিব বিচাৰে বা তেনেকুৱা ধৰণৰ তো সেই বস্তুখিনিত ভাল প্ৰতিফলন দেখিব আৰু সেই ব্যৱসায়িক ক্ষেত্ৰখনত যোনসকল ব্যক্তি এটা ভাল পৰ্যায়ত নিজকে উপস্থাপিত কৰিবলৈ সক্ষম হৈছে সেই ব্যক্তিসকলৰ সৈতেও হয়তো আপোনালোকৰ ভালদৰে যি চিনাকি আছে বা কথা বতৰা আছে সেইখিনি বাঢ়িব যাৰ জৰিয়তে আপোনালোকৰ কাম কাজতো সেইখিনিয়ে যথেষ্ট বেছি এটা সহায় সহযোগিতা আগবঢ়াব বুলি কৈছে চাকৰিটোত আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনাও আছে যদি কিবা চাকৰি কৰি আছে কৰবালৈ হয়তো বদলি বা ট্ৰান্সফাৰ কৰিব পাৰে অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব বুলি কৈছে আপোনাৰ ক্ষেত্ৰত অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰতো আপুনি ভালদৰে এটা পৰ্যায়লৈ বা ক'ব পাৰে যে অকণমান হয়তো উন্নতি বা বৃদ্ধি হ'ব পাৰে বিবাহিত জীৱন সুখী হ'ব আৰু প্ৰেমৰ সম্পৰ্কত যদি আছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটোত ঘনিষ্ঠতা আৰু বৃদ্ধি পাব ইয়াৰ লগতে কিছু মনোৰঞ্জন সম্পৰ্কীয় কামত সময় অতিবাহিত কৰাও আপোনাৰ হ'ব পাৰে অৰ্থাৎ ক'ৰবাত ফুৰিবলৈ যোৱা ক'ৰবাত হয়তো চিনেমা চোৱা কিবা কৰা যোনটো আপোনাৰ মনটোক আনন্দ প্ৰদান কৰে তো তেনেকুৱা ধৰণৰ কিবা এটা কাম হয়তো আপুনি কৰিব পাৰে আজিৰ দিনটোত ডিঙিৰ যিকোনো সংক্ৰমণক গুৰুত্ব সহকাৰে ল'বলৈ বহুবাৰ সকীয়াই দিয়া হৈছে আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক অৰ্থাৎ যদি আপোনাৰ ডিঙিক লৈ কিবা বা আপোনাৰ শৰীৰত কিবা এটা বস্তুত অকণমান হয়তো বিষ হৈ আছে বা মাজে মাজে বেমাৰ হৈ থাকে তো আপুনি সেই বস্তুটো গুৰুত্বভাৱে লওক আৰু সেইটোক চিকিৎসা কৰক বুলি কৈছে নহ'লে হয়তো ভৱিষ্যতলৈ সেইটো এটা বেয়া সংকেতহে প্ৰদান কৰিব পাৰে সমাধান অনুসৰি কৈছে যে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 7:29 পৰা 10:37 ভিতৰত বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 6 শুভ ৰং হৈছে হালধীয়া পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি আজি বহুতো কাম কাজ আপোনালোকৰ দ্বাৰা কৰিবলৈ গৈ আছে অৰ্থাৎ আপুনি হয়তো ক'ব নোৱাৰাকৈ আজি দিনটোত সৰু সুৰাকৈ বহুত কাম কৰি দিব পাৰে নিজৰ ৰুটিন আৰু ব্যক্তিত্বৰ প্ৰতি সচেতন হওক অৰ্থাৎ নিজক যিমান কাম কাজ কৰিলেও নিজৰ যোনখিনি ব্যক্তিগত কৰ্ম আছে যোনখিনি আপুনি কৰিবই লাগে দিনটোত যেনে আপোনাৰ শৰীৰক লৈ অকণমান যত্ন লোৱাই হওক খোৱা বোৱাক লৈ যত্ন লোৱা হওক সেইখিনি কিন্তু আপুনি ভালদৰে সচেতন হৈ কৰিবলৈ কৈছে যাতে আপোনাৰ শৰীৰটোৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া নহয় কাৰণ দেহা থাকিলেহে বেহা থাকিব গতিকে শৰীৰটোক ধ্যান দিয়াটো প্ৰয়োজনীয় লাভজনক চুক্তি আৰু বা যোগাযোগ আজিৰ দিনটোত হয়তো স্থাপন কৰা হ'ব পাৰে আপুনি যদি ব্যৱসায়িকভাৱে কিবা এটা বা কাৰোবাৰ সৈতে কিবা এটা বিষয়ক আলোচনা কৰে সেইটো ভৱিষ্যতে গৈ লাভদায়ক হ'ব আৰু কৈছে যে এই সুযোগ আপোনাৰ কাষেৰে পাৰ হ'বলৈ নিদিব অৰ্থাৎ আপুনি যদি তেনেকুৱা কিবা এটা সুযোগ পায় নিজৰ কৰ্মৰাজিখিনি আগবঢ়াই নিয়াত নিজক আগবঢ়াই নিয়াত ব্যৱসায়িকভাৱে
সুযোগ হেৰাই যাবলৈ নিদিব আৰু আপোনাৰ পৰিকল্পনাসমূহ গোপনীয়ভাৱে কাৰ্যকৰী কৰক বুলি কৈছে। যি আপোনাৰ কৰ্মৰাজি আছে, আপুনি কিবা এটা যদি কৰিব বিচাৰিছে, চবকে কৈ নুফুৰিব যে সেইটো কৰিম এইটো কৰিম। মনে মনে আপোনাৰ নিজৰ কৰ্মখিনিক আপোনালোকে কৰি যাওক বুলি কৈছে। গ্ৰহৰ অৱস্থানত কিছু প্ৰতিকূলতাও আহিব পাৰে আজিৰ দিনটোত। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ ক্ষেত্ৰত ভাল দেখিবলৈ পাব। উৰা বাতৰিৰ পৰা আঁতৰি থাকক বুলি কৈছে। কোনোবাই যদি কিবা এটা কয়, আপুনি নিজে যেতিয়ালৈকে সেই কথাটো নুশুনে বা নিজে যেনেকৈ নেদেখে, তেতিয়ালৈকে আপুনি সেইটো বিশ্বাস নকৰিব। বেলেগে যিমান যি ক'লেও কেৱল মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ কৰ্মখিনি কৰি যাওক। নহ'লে হয়তো সেই উৰা বাতৰিখিনি আপোনাৰ বহুতো ক্ষতি কৰিব পাৰে আজিৰ দিনটোত। কোনো কামৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে মানসিক চাপ ল'ব নালাগে, কিন্তু ধৈৰ্য ধৰি ৰখাটো উপযুক্ত। অৰ্থাৎ কামত যদি আমি বহুত কষ্ট কৰি যেতিয়া কামটোত সেই আমি ভবা ধৰণৰ সফল নহওঁ, তেতিয়া আমাৰ মনটোত খুব বেছি অশান্তি, খং, এনেকুৱা ধৰণৰ আমি খুব বেছি নিজকে আমি অকলশৰীয়া বা তেনেকুৱা এটা বেয়া অনুভৱ কৰোঁ, আৰু সেইটোক আপোনাক কৰিবলৈ হাক দিছে। আজিৰ দিনটোত যদি তেনেকুৱা কিবা হয়, সম্পূৰ্ণ ধৈৰ্য ধৰক আৰু পুনৰ কামটো কৰক। সেই ভুলটোৰ পৰা কিবা এটা শিকক আপুনি, অন্যথা আপোনাৰ বেয়াহে হৈ পৰিব পাৰে। আৰু অদূৰ ভৱিষ্যতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক শলাগ নিশ্চয় লাভ কৰিব বুলি কৈছে। অৰ্থাৎ আপুনি যি কষ্ট কৰিছে তাৰ শলাগ এদিন নহয় এদিন নিশ্চয় আপুনি দেখিবলৈ পাব। ব্যৱসায়ত ব্যক্তিগত কামৰ বাবে ব্যৱসায়ত অৱহেলা নকৰিব। আপুনি নিজৰ যোনখিনি কৰ্ম আছে, নিজস্ব ঘৰ সংসাৰ বা যিকোনো হওক, নিজৰ সেইখিনি কামৰ উপৰিও আপোনাৰ ব্যৱসায়, আপোনাৰ চাকৰি, আপোনাৰ পঢ়া শুনা যিয়ে হওক, সেই বস্তুটোক আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। নহ'লে আপোনালোকৰ একেবাৰে হয়তো চবফালে বেয়া হৈ পৰিব পাৰে। লাষ্টত আপোনাৰ যি ভাৰসাম্যতা আছে সেইটো হেৰাই যাব পাৰে। গতিকে ধ্যান দিব সেই বিষয়টোত, যাতে কোনো ধৰণৰ খেলি মেলি নহয়। পৰিকল্পনা কৰি সকলো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ পৰিকল্পনা কৰি কামবোৰ কৰিব কৈছে, অন্যথা ক্ষতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কামৰ অতিৰিক্ততাৰ বাবে নিয়োজিত ব্যক্তিজন অশান্তিৰ সন্মুখীন হ'বও পাৰে। আপুনি যদি কিবা এটা কৰ্মত নিয়োজিত হৈ আছে আৰু সেই কৰ্মটোত যদি আপোনাক বহুত বেছি কামৰ বোজা দি দিয়ে আৰু আপোনাৰ সেই বোজাখিনি পাই অশান্তি বা কামটোক লৈ খুব বেছি ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত কিছু বিচ্ছিন্নতাৰ সদৃশ পৰিস্থিতি হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ বিষয়টো বাহিৰত উদঙাই দিব নালাগে। কেতিয়াবা ঘৰত বিসংগতিৰ বাবে উত্তেজনা হ'ব পাৰে। সেইকাৰণে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব বুলি কৈছে আপুনি। অৰ্থাৎ আপোনাৰ পাৰিবাৰিকভাৱে স্বামীৰ সৈতে বা পত্নীৰ সৈতে আজিৰ দিনটোত কিবা এটা হয়তো সৰুকৈ খুটখাট এটা লাগিবও পাৰে, আৰু যদি আপোনালোকৰ মাজত তেনেকুৱা কিবা লাগে, নিজৰ মাজতে সেইখিনি প্ৰায় সমাধান কৰিবলৈ চেষ্টা কৰিব। বেলেগে যাতে সেইখিনি মাজত নোসোমায় বা বেলেগৰ যাতে বেয়া প্ৰভাৱ নপৰে, সেইটো ক্ষেত্ৰত আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয়। নহ'লে আপোনালোকৰ সম্পৰ্কটো যদি সৰু কিবা এটা হৈ আছিলে বহুত ডাঙৰ হৈ পৰিবগৈ পাৰে, আৰু প্ৰেম খুব বেছি আপোনালোকৰ মাজত হ'ব বুলি কৈছে। সেইকাৰণে ধৈৰ্য ধৰিবলৈ কৈছে, সৰু সৰু কথাবিলাক এৰি দিয়ক। সমাধান অনুসৰি কৈছে যে পৰাপক্ষত আকাশী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে আকাশী। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কৈছে যে আজিৰ দিনটোত সঠিক সহযোগিতা আৰু সংগঠিত হোৱাৰ বাবে ঘৰুৱা আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব। অৰ্থাৎ এইটো বুজাব বিচাৰিছে আপোনাৰ লগত যোনখিনি মানুহ থাকিব, ব্যৱসায়িকভাৱে আপুনি যোনখিনি মানুহৰ লগত কাম কৰি আছে, সেই মানুহখিনিৰ সহায় সহযোগিতা বা আপোনাৰ লগত এটা সমৰ্থন থাকিব। আৰু ঘৰৰ ক্ষেত্ৰতো ঠিক তেনেকৈ ঘৰৰ মানুহখিনিয়েও আপোনাক হয়তো কিবা এটা সহায় সহযোগিতা আগবঢ়াব, যাৰ জৰিয়তে কামবোৰ কৰি ভাল লাগিব আৰু সকলোৰে মাজৰ সম্পৰ্কটো, সমন্বয়টো খুব সুন্দৰ হৈ থাকিব। ওচৰৰ ভ্ৰমণো সম্ভৱ, যিটো লাভজনক হ'ব। অৰ্থাৎ ওচৰে পাজৰে হয়তো ক'ৰবাত আপুনি যোৱাৰ অকণমান সুযোগ পাব বা হয়তো যাবলগীয়া হ'ব পাৰে কামৰ বাবে, আৰু যিটো কামত যাব সেই কামটো লাভজনক হ'ব বুলি কৈছে। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে। সেইকাৰণে
ঘৰৰ মানুহৰ সৈতে হওক বা বন্ধু বান্ধৱীৰ সৈতে হওক অকণমান সময় কটাওক। খং আৰু জেদী স্বভাৱ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, গতিকে এই অভাৱবোৰ উন্নত কৰক বুলি কৈছে। অৰ্থাৎ সেই যি আপোনাৰ অভাৱ আছে, খং বা জেদী, যোনটো আপোনাৰ ব্যক্তিত্বত এটা বেয়া প্ৰভাৱৰ সৃষ্টি কৰে, তো সেইখিনিক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা কেনেকৈ ভাল কৰিব পাৰি, সেই বিষয়টোক আপোনালোকে ধ্যান দিয়াটো আজিৰ দিনটোত চেষ্টা কৰিবলৈ কৈছে, যাতে ভৱিষ্যতে কোনো ধৰণৰ খেলি মেলি সৃষ্টি নহয়। এই সময়ত আয়ৰ অভাৱ আৰু ব্যয়ৰ অতিৰিক্ততাৰ বাবে কেতিয়াবা মনটো হয়তো বিচলিত হৈ থাকিব পাৰে। অৰ্থাৎ আপোনাৰ উপাৰ্জনক লৈ, কাৰণ যদি ব্যৱসায় বাণিজ্য কৰি আছে হয়তো পইচা কেতিয়াবা বেছিকৈ আহিব, কেতিয়াবা কমকৈ, কেতিয়াবা খৰচ বাঢ়িব, কেতিয়াবা কমিব। সেই বিষয়খিনিত যাতে আপোনাৰ মনটো বিচলিত নহয়, সেইটোক আপুনি ধ্যান দিব লাগিব বুলি কৈছে। লগতে কৈছে বৰ্তমানৰ পৰিৱেশৰ বাবে মানসিক চাপ লোৱাটো উপযুক্ত নহয়। বৰ্তমানৰ পৰিস্থিতিৰ বাবে মন্দাৱস্থাই আপোনাৰ ব্যৱসায়তো প্ৰভাৱ পেলাইছে। সাহস ৰাখক আৰু অতি সোনকালে পৰিস্থিতি অনুকূল হ'বলৈ গৈ আছে। অৰ্থাৎ ব্যৱসায়ভাৱে যদি আপোনাৰ অকণমান বেয়া সময় চলি আছে, তো আপুনি সেই বস্তুটোক লৈ পেলাই মানসিক এটা চিন্তা নল'ব বুলি কৈছে, আৰু লাহে লাহে সেই সকলোবোৰ ভাল হ'ব। গতিকে সেই বিষয়টোক ভাল হোৱালৈ আপোনাক বাট চাবলৈ কৈছে। সাহস ৰাখক নিজৰ ওপৰত। আপোনাৰ কাৰ্যক্ষমতাত কিছু পৰিৱৰ্তন কৰক বুলি কৈছে। অৰ্থাৎ আপুনি কামটো যেনেদৰে কৰি আছে অকণমান বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰক, যাতে আৰু বেছি উন্নতি কৰিবলৈ সক্ষম হয়। আৰু নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হ'ব বুলি কৈছে, যোনসকলে কিবা এটা কৰ্মত বৰ্তমান জড়িত হৈ আছে। ঘৰখনত সুখ, শান্তি আৰু আন্তৰিক পৰিৱেশ এটা দেখিবলৈ পাব। প্ৰেমৰ সম্পৰ্কটোত মিঠা বা শুভ এটা প্ৰতিফলন আজিৰ দিনটোত বৃদ্ধি পাব বুলি কৈছে। মৰম ভালপোৱা আপোনালোকৰ মাজত বৃদ্ধি পাব পাৰে। কেতিয়াবা মনোবল কম হোৱাৰ অনুভৱ আৰু হতাশাও হ'ব পাৰে। সেইকাৰণে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক আৰু ধ্যান কৰক। আমি বহুতে এইটোক গুৰুত্ব নিদিওঁ যে আমাৰ মানসিক শান্তিটোক আমি কেনেদৰে বৰ্তাই ৰাখিব পাৰোঁ। আমি অকণমান শান্তিৰ জেগাত সময় কটোৱা, পৰিৱেশৰ লগত সময় কটোৱা, সেই বস্তুটোক আমি গুৰুত্ব নিদিওঁ। আৰু আপোনাকো সেইটোৱে কৈছে যে আপুনি সেই বস্তুটোক অকণমান গুৰুত্ব দিয়ক, যাতে আপুনি খুব বেছি হতাশাত নুভোগে। অকণমান প্ৰাকৃতিকভাৱে আপুনি সৌন্দৰ্যৰ উপভোগ কৰক, বা অকণমান নিজান ঠাইত নিজকে ধ্যান কৰিবলৈ চেষ্টা কৰক। সমাধান অনুসৰি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, আজি আপোনাৰ ব্যক্তিগত কিছু কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। আপুনি বহুদিনৰ পৰা ভাবি থকা কিবা এটা কাম বা কৰি থকা কিবা এটা কাম হয়তো আজিৰ দিনটোত সম্পূৰ্ণ হ'বগৈ। সামাজিক কাম কাজত নিজৰ উপস্থিতি আজিৰ দিনটোত ৰাখিবলৈ কৈছে। ইয়াৰ লগতে অভিজ্ঞ আৰু ইতিবাচক মানুহৰ সংগত থাকক। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাশৈলীত নতুনত্ব আহিব। অৰ্থাৎ আপুনি সামাজিকভাৱে বা সেই যিকোনো বস্তু আপোনাৰ অঞ্চলটোত বা আপোনাৰ আশে পাশে যদি কিবা তেনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠান পাতিছে, আপুনি তাৰ সৈতে জড়িত হওক। আৰু সেই সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰা যোনসকল জ্ঞানী ব্যক্তি আছে, যোনসকলৰ অভিজ্ঞতা বহুত বেছি, জীৱনত বহুত কিবা এটা কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ সৈতে আপোনাৰ যি সান্নিধ্য আছে সেইটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। চিনাকি হওক, কথা পাতক, তেওঁলোকৰ সৈতে আপুনি কথা পাতি নিজৰ যি চিন্তা চৰ্চা আছে বা নিজৰ যি চিন্তা আছে সেইটোত ভাল এটা কিবা পৰিৱৰ্তন বা নতুনত্ব আনিব পাৰিব। আজিৰ দিনটোত অদৰকাৰী কাম কাজখিনিত কিন্তু একেবাৰেই সময় নষ্ট নকৰিব। আপুনি যিমান পাৰে সময়খিনিক ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক কোনো সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব বুলি কৈছে। যদি কিবা ধৰণৰ আপোনাৰ পাৰিবাৰিক বিবাদ হয় বা তেনেকুৱা ধৰণৰ, তো ভালদৰে চিন্তা কৰক। লৰালৰিকৈ কোনো সিদ্ধান্ত নল'ব। বন্ধুৰ বাবে বিপদত পৰিবও পাৰে আপুনি, গতিকে আজিৰ দিনটোত বন্ধুৰ পৰা সাৱধানে থাকিব। এনেকুৱা ধৰণৰ কোনো বন্ধুক আপুনি আজিৰ দিনটোত বিশ্বাস নকৰিব, যাৰ বিষয়ে আপুনি জানে যে ইয়াৰ ওপৰত যদি বিশ্বাস কৰোঁ খেলি মেলি হ'ব পাৰে। গতিকে সেই বিষয়টোত আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয়।
অৱশ্যে অতি সোনকালে সত্যও পোহৰলৈ আহিব বুলি কৈছে। অৰ্থাৎ যদি কোনোবা বন্ধুৱে আপোনাক বিপদত পেলায় যে কিয় কি হ'ল, সেই সঁচা কথাটো পোহৰলৈ আহিব। ব্যৱসায়িক কাম কাজত বিত্তৰ যত্ন লোৱাটো নিশ্চিত কৰক, কাৰণ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। অৰ্থাৎ টকা পইচাৰ বিষয়টোক ভালদৰে গুৰুত্ব প্ৰদান কৰিবলৈ কৈছে। ব্যৱসায়ীসকলৰ সৈতে চলি থকাৰ প্ৰতিযোগিতাৰ পৰা আঁতৰি থাকক আপুনি। অৰ্থাৎ যদি আপুনি কিবা এটা ব্যৱসায় কৰি আছে আৰু সেই ব্যৱসায়টোত আপোনাৰ সৈতে বহুত বেছি আৰু মানুহ জড়িত হৈ আছে, তো আপোনালোকৰ সেই ব্যৱসায়টোক লৈ পেলাই এটা কম্পিটিশ্যন হৈ আছে, প্ৰতিযোগিতা হৈ আছে যে কোন কেনেকৈ বেছি আগবাঢ়িব পাৰে, তো সেই বিষয়টোত আপুনি আঁতৰি থাকিবলৈ কৈছে। নীৰৱে যি পাইছে তাতে কামবোৰ ভালদৰে কৰি যাওক বুলি কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোক মানসিক চাপত পৰিব আৰু অতিৰিক্ত সময় খৰচ কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ যদি আপুনি সেই প্ৰতিযোগিতাত লাগি পেলাই আপোনাৰ কৰ্মচাৰীসকলক খুব বেছি প্ৰেছাৰ দিয়ে যে এইটো কৰ বুলি, তো তেনে ক্ষেত্ৰত হয়তো আপোনাৰ ভালক চাৰি বেয়াহে হ'ব পাৰে। সেইকাৰণে আপোনাৰ ক্ষেত্ৰত কৈছে যে আপুনি সেইটোত বেছি গুৰুত্ব নিদি আঁতৰি থাকক। পৰিয়ালৰ সম্পৰ্কীয় কামত নিশ্চয়কৈ অৰিহণা যোগাব বুলি কৈছে। আপোনাৰ পৰিয়ালৰ মানুহখিনিয়ে আপুনি যদি কিবা এটা কৰিবলৈ প্ৰস্তাৱ এটা ৰাখে ঘৰখনত, তো সকলোৱে সহায় সহযোগিতা আজি দিনটোত আগবঢ়াব যে হয় ভাল হৈছে কৰ বা আমিও সহযোগ কৰিম, তেনেকুৱা ধৰণৰ। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। আজি দিনটোত প্ৰেমৰ সম্পৰ্কৰ সৈতে এইটো কোৱা নাই যে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিচ্ছেদ কৰি দিয়ক, কিন্তু আজি দিনটোত প্ৰেমতকৈ আপোনাৰ কৰ্মৰাজিৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰিবলৈ কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি আজি দিনটোত খুব বেছি এটা ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপুনি মানসিকভাৱে চাপমুক্ত হৈ থাকিবলৈ যোগাসন কৰিবলৈ কৈছে। অৰ্থাৎ যদি কামৰ বহুত বেছি আপোনালোকৰ হেঁচা পৰিছে, অকণমান নিজক সময় দিয়ক, অকণমান ধ্যান কৰক, যোগাসন কৰক, যাতে আপোনাৰ মগজুটো স্থিৰ আৰু শান্ত হৈ থাকে। সমাধান অনুসৰি পৰাপক্ষত ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি। আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ওলাইছে। ইতিবাচক মতাদৰ্শৰ লোকৰ সংস্পৰ্শলৈ অহাৰো সুযোগ আজি দিনটোত পাব বুলি কৈছে। অৰ্থাৎ আপুনি আজি দিনটোত যদি কিবা এটা গুৰুত্বপূৰ্ণ কাম কৰোঁ বুলি ভাবে, নিশ্চয়কৈ ভালদৰে কৰক, গুৰুত্ব দি কৰক। সফলতা আজি দিনটোত আপোনাৰ পক্ষত থাকিব বুলি কৈছে, কিয়নো গ্ৰহৰ অৱস্থান আপোনাৰ বাবে আজি দিনটোত ভাল, যাৰ জৰিয়তে সেই বিশেষ কিবা পৰিস্থিতিৰ আজি দিনটোত সৃষ্টি কৰিব। আৰু ভাল কিছুমান মানুহৰ সংস্পৰ্শলৈও আহিব পাৰিব। নতুন নতুন কথা আপুনি আজি দিনটোত শিকিব পাৰিব। লগতে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে নীতিগত আৰু ব্যাপক দৃষ্টিভংগীও আপোনাৰ আজি দিনটোত থাকিব বুলি কৈছে। অৰ্থাৎ আপুনি সেই যি ভাল এটা ভাল এটা পৰিস্থিতি বা ভাল এজন ব্যক্তিৰ সৈতে আপুনি সংস্পৰ্শত আহিব, তেওঁৰ সৈতে কথা পাতিব। তাৰপিছত আপুনি নিজৰ জীৱনটোক জীয়াই থকাৰ যি মানদণ্ড বা যেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া, যে কেনেকৈ কি কৰিব লাগে, বহুত বেছি আশা কৰিব লাগে নে বহুত কিবা এটা কৰিব লাগে, সেইটো যে জীৱন কি, সেই বিষয়টোক লৈ আপোনাৰ এটা নীতিগত এটা দৃষ্টিভংগীৰ আজি দিনটোত হয়তো সৃষ্টি হ'ব পাৰে যে জীৱন কি বুলি। মানুহৰ অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত কৈছে যে মূল্যৱান বস্তুবোৰ অতি সাৱধানে ৰাখক, সেইবোৰ আজি দিনটোত হয়তো হেৰাই যোৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনাও আছে। গতিকে যিমান পাৰে নিজৰ মূল্যৱান বস্তুখিনিক সাৱধানে ৰখাটো প্ৰয়োজনীয়। লগতে অপ্ৰয়োজনীয় বৃদ্ধি পোৱা খৰচ ৰোধ কৰক বুলি কৈছে। যোনটোত বহুত বেছি খৰচ হয়, সেই বস্তুটোক আপোনালোকে যিমান পাৰে ৰেহাই কৰিবলৈ বা যাতে খৰচ নহয়, সেইটোত আপোনালোকে ধ্যান দিয়ক। নহ'লে আপোনাৰ অৰ্থনৈতিক অৱস্থাত হয়তো খুব বেছি এটা বেয়া প্ৰভাৱ পৰিব পাৰে। নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ পৰিব যুৱক যুৱতীসকল আজি দিনটোত। অৰ্থাৎ এটা সময়ত হয়তো আজি দিনটোত আপোনাৰ এনেকুৱা এটা আহিব পাৰে, দিনটোৰ সময় অকণমান, যিটো সময়ত আপুনি এইটো চিন্তা কৰিব যে কি কৰিম মই, কি কৰি খাম বা কেনেকুৱা ধৰণৰ কি কৰিলে ভাল হ'ব, চাকৰি পাম নে নাপাম নে, তেনেকুৱা ধৰণৰ হয়তো জীৱনৰ যিটো আপোনাৰ এটা লক্ষ্য আছে বা কেৰিয়াৰ আছে, সেই কেৰিয়াৰটোক লৈ অকণমান হয়তো চিন্তা হ'বও পাৰে। বেছিভাগ ব্যৱসায়িক কাম সময়মতে সম্পন্ন আজি দিনটোত হ'ব বুলি কৈছে, যদি ব্যৱসায়িকভাৱে আপুনি জড়িত হৈ আছে। কিন্তু
কৰ্মবোজাৰ অতিৰিক্ততা এতিয়াও থাকিব অৰ্থাৎ যদিও আপুনি কিছু সংখ্যক কাম শেষ কৰিব তথাপিতো আপোনাৰ ওপৰত বহুত বেছি কৰ্মৰ বোজা এটা থাকিয়ে যাব বুলি কৈছে একেবাৰে নাইকিয়া হৈ নাযায় স্থবিৰ হৈ থকা ধন আজি দিনটোত হয়তো লাভ কৰিব পাৰে কোনোবাই দিবলৈ থকা পাবলৈ থকা তেনেকুৱা ধৰণৰ ব্যৱসায়ত লোৱা কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তই আপোনাক লাভজনক বুলি প্ৰমাণিত হ'ব অৰ্থাৎ কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত আহি পৰে যোনটো আপুনি এইটো ভাবি থাকে যে সিদ্ধান্তটো লওঁ নে নলওঁ আৰু সেই ক্ষেত্ৰত আপুনি আজি দিনটোত ভাল কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ যোনটো সিদ্ধান্ত ল'ব সেইটো আপোনাৰ বাবে ভাল হ'ব আৰু এই সিদ্ধান্তটো আপোনাৰ ভাল অৰ্থাৎ কৰিব নে নকৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু যিয়ে সিদ্ধান্ত ল'ব ভাল হ'ব বুলি কৈছে আপোনাৰ প্ৰিয়জন আৰু পৰিয়ালৰ সদস্যৰ যত্ন ল'লে আপোনাৰ সন্মান আৰু বেছি বৃদ্ধি পাব গতিকে নিজৰ ঘৰৰ মানুহৰ নিজৰ পৰিয়ালৰ লগতে আপোনাৰ প্ৰিয়জনৰ পৰিয়ালৰ আপোনাৰ প্ৰিয়জনকো আপোনালোকে যদি গুৰুত্ব দিয়ে নিশ্চয় ভাল হ'ব প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু বৰ্তমানৰ বতৰৰ বাবে এলেহুৱা এটা ভাৱ হয়তো আপোনাৰ ওপৰত বিস্তাৰ অৰ্থাৎ এলেহুৱাই বা এলাহে আপোনাৰ ওপৰত বিস্তাৰ কৰিব পাৰে সেইকাৰণে যাতে আপোনাৰ এলেহুৱা নিচিনা হৈ নপৰে শৰীৰটো তাৰ কাৰণে লঘু আৰু হজম হোৱা খাদ্য গ্ৰহণ কৰিবলৈ কৈছে সমাধান অনুসৰি মটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 7:29 পৰা 10:37 ভিতৰত বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 2 শুভ ৰং হৈছে মটীয়া পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃশ্চিক ৰাশি আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব বুলি কৈছে আজি দিনটোত আৰু বহু পৰিমাণে আপুনি সেই লক্ষ্যটোত সফলো হ'ব বুলি কৈছে গতিকে চেষ্টাটো আপুনি আজি দিনটোত নিশ্চয়কৈ কৰক ঘৰতে নতুন বস্তুৰ বজাৰ কৰাও সম্ভৱ হ'ব কিবা এটা হয়তো ঘৰৰ বাবে নতুন বস্তু আপুনি কিনিবও পাৰে ইয়াৰ লগতে ঘনিষ্ঠ আত্মীয়ৰ মাতো আহিব পাৰে বুলি কৈছে অৰ্থাৎ আহি থাকিব অৰ্থাৎ এইটো বুজাব বিচাৰিছে যে আপোনাৰ যদি কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যায় আপোনাৰ ঘৰৰ মানুহখিনিও আপোনাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াব লগতে হঠাৎ কিছুমান খৰচ চৰ্চালৈ আহিব অৰ্থাৎ আপুনি হয়তো আজি দিনটোত গম পাব যে আপোনাৰ কিবা এটা খৰচ আছে এইটো আপুনি খৰচ কৰিব লাগিব কিবা এটা বস্তু কিনিব লাগিব কিবা এটা পাতিব লাগিব তেনেকুৱা ধৰণৰ যোনটো আপুনি হয়তো ভবাই নাছিলে যদি সিদ্ধান্ত লোৱাত কোনো সমস্যা হয় কিবা এটা ক্ষেত্ৰত তেন্তে হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লৈহে আজি দিনটোত সিদ্ধান্ত ল'ব নিশ্চয় সেই সিদ্ধান্তটোৰ বা সেই সমস্যাটোৰ সমাধান পাব আপুনি গতিকে বয়োজ্যেষ্ঠ ব্যক্তিৰ বা অভিজ্ঞতা থকা ব্যক্তিৰ সহায় লওক বিত্তৰ সৈতে জড়িত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন কৰাটো উপযুক্ত হ'ব বুলি কৈছে অৰ্থাৎ টকা পইচাৰ লগত জড়িত বিষয়খিনি যদি আপোনাৰ থাকে তো সেই বিষয়খিনিত আপুনি অভিজ্ঞতা থকা মানুহৰ পৰামৰ্শ লওক তাৰ পিছতহে সেই বস্তুটো বা সেই কামখিনিত আপোনালোকে আগবাঢ়ি যোৱাটো খুবেই বেছি প্ৰয়োজনীয় বুলি কৈছে লগতে ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কাম আপুনি আজি দিনটোত আগ্ৰহ নল'ব অৰ্থাৎ যোনটো কৰি আছে সেইটোক প্ৰথমতে গুৰুত্ব দিয়ক সেইটো ডাঙৰ কৰিবলৈ চেষ্টা কৰক এটা কৰি থাকোঁতে বেলেগ এটা আকৌ ব্যৱসায়িকভাৱে ব্যৱসায় বা কৰিবলৈ মনটো নেমেলিব বুলি কৈছে খেলি মেলি হৈ পৰিব নিয়োজিত লোকসকলৰ ওপৰত অতিৰিক্ত কামৰ বোজা আহি পৰিব পাৰে যদি আপুনি তেনেকুৱা কৰে যাৰ বাবে অতিৰিক্ত সময়ো কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ সময় আৰু বেছিকৈ দিবলগীয়া হ'ব পাৰে যোনটো আপোনালোকৰ দুইটা ব্যৱসায়তে খেলি মেলি কৰিব পাৰিবাৰিক সম্পৰ্কত মধুৰতা আৰু সঠিক সমন্বয় আজি দিনটোত দেখিবলৈ পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সৎ হওক বুলি কৈছে অৰ্থাৎ কোনেও মিছা কথা নক'ব তেতিয়া আপোনালোকৰ সম্পৰ্কটো আৰু অধিক সক্ৰিয় হৈ পৰিব কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ বৃদ্ধি পাব পাৰে খাদ্য সংঘটিত কৰি ৰাখক ভালদৰে অৰ্থাৎ ভাল ভাল খাদ্য খাওক আৰু অধিক আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ কৈছে বা ঘৰুৱা খাদ্য সেউজীয়া শাক পাচলি সেইবোৰ বেছিকৈ আপোনালোকে গুৰুত্ব দিয়ক সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 7:29 পৰা 10:37 ভিতৰত বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 2 শুভ ৰং হৈছে বগা পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ
ধনু ৰাশি আপোনাৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতি অনুকূল হৈ পৰিছে বুলি কৈছে, কিন্তু মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰি ল'বলৈ কৈছে। অৰ্থাৎ আপোনাৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতি অনুকূল মানে এইটো বুজাইছে যে আপুনি যদি কিবা এটা কাম ভাল কৰিবলৈ চেষ্টা কৰি আছিলে, বহুত কষ্ট কৰি আছিলে, তাৰ এটা ভাল বা ধনাত্মক এটা দিশ দেখিবলৈ পাব। আৰু যিকোনো কৰ্ম কৰাৰ আগতে সেইটো ভৱিষ্যতলৈ ভাল হ'ব নে বেয়া হ'ব, সেই দুয়োটা দিশ চাই ল'ব কৈছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কেৰিয়াৰৰ সৈতে জড়িত কাম কাজৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ দিনটোত তেওঁলোকে কেনেদৰে কি কৰিব লাগিব বা পঢ়া শুনাক লৈ এটা ভাল গুৰুত্ব প্ৰদান কৰিব বা মনটো তেওঁলোকৰ ইচ্ছাকৃত হ'ব বুলি কৈছে। ঘৰৰ এজন সদস্যৰ জেদী আৰু হঠকাৰী মনোভাৱে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সঠিক অনুশাসন বজাই ৰাখিবলৈ কৈছে। অৰ্থাৎ ঘৰৰ মানুহৰ কোনোবা এজন ব্যক্তিয়ে হয়তো খুব বেছি আকুৰগোজ টাইপ দেখুৱাব পাৰে, আপোনাক ক'ব পাৰে, আৰু সেইটোৱে আপোনাক হয়তো মনত এটা অশান্তি কৰিব পাৰে। অচিনাকি মানুহক একেবাৰে বিশ্বাস নকৰিব আজিৰ দিনটোত, অন্যথা আপোনাৰ অসুবিধাজনক পৰিস্থিতিত পেলাই দিব পাৰে আৰু আপুনি হয়তো বহুত বেছি সমস্যাত পৰিব। সেইকাৰণে কাকো আজিৰ দিনটোত বিশ্বাস নকৰিব, বিশেষকৈ অচিনাকি মানুহক। ব্যৱসায়ত বৰ্তমানৰ কাম কাজ সুকলমে চলি থাকিব বুলি কৈছে, যোনটো আপুনি কৰি আছে। ইয়াৰ লগতে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ সঠিক সময় আহি পৰিছে। ইয়াৰ ফলত কাৰ্যক্ষমতাও উন্নত হ'ব। অৰ্থাৎ আপুনি যদি ভাবে যে আপোনাৰ ব্যৱসায়টো আৰু অধিক বহলাব পাৰে, বেছি এটা দিশ ভাল দিশলৈ লৈ যাব পাৰে, তেন্তে হ'লে ভাল, আপুনি চিন্তা চৰ্চা আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত কাৰ্যক্ষমতা আপোনাৰ উন্নতি হ'ব। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকল অতি ব্যস্ত হৈ পৰিব বুলি কৈছে। অৰ্থাৎ যদি আপুনি ব্যৱসায়টো ডাঙৰ কৰিব বিচাৰে, বহলাব বিচাৰে, তো আপোনাৰ যোনসকল ব্যক্তি আপুনি কামত ৰাখিছে বা কাম কৰি আছে, তেওঁলোক হয়তো আৰু বেছি ব্যস্ত হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক এটা দেখিবলৈ পাব। আপোনালোকৰ যদি আপুনি বিবাহিত, নিশ্চয়কৈ ভাল সম্পৰ্ক থাকিব আজিৰ দিনটোত, আৰু প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা আজিৰ দিনটোত দেখিবলৈ পাব। আপোনালোক যদি প্ৰেমৰ সম্পৰ্কত আছে, তো সেই সম্পৰ্কটোত আজিৰ দিনটোত অকণমান ওপৰা ওপৰি বা গৰমা গৰমি হ'বও পাৰে, কিন্তু ধ্যান দিলে ভালদৰে ভাল হ'ব। কোনো ধৰণৰ সংক্ৰমণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। অৰ্থাৎ আপোনাৰ স্বাস্থ্যক লৈ আপুনি যদি ভালদৰে গুৰুত্ব প্ৰদান কৰে, তেন্তে হ'লে কোনো বেমাৰ আজাৰ বা কোনো ধৰণৰ আজিৰ দিনটোত আপোনাৰ বেয়া প্ৰভাৱ নপৰে। খালি যত্ন ল'ব লাগিব। সমাধান অনুসৰি কৈছে যে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত, বিয়লি 4:11 পৰা 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি আজি ৰুটিনখন শৃংখলাবদ্ধ আৰু মন প্ৰাণ উদং কৰা পদ্ধতিৰে পৰিচালিত হ'ব বুলি কৈছে। অৰ্থাৎ আপুনি যি ভাবিব বা যেনেদৰে পৰিকল্পনা কৰিব ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে যে মই আজি দিনটোত এইটো কৰিম প্ৰথমতে, তাৰপিছত সেইটো কৰিম, তো ঠিক তেনেদৰে আপুনি কৰ্মসমূহ কৰিবলৈ সক্ষম হ'ব। আৰু যেনেকৈ আপুনি কৰ্মবোৰ এটাৰ পিছত এটা কৰিব পাৰিব, তাত আপোনাৰ মনটো খুব বেছি আগ্ৰহী হৈ পৰিব সেই কামবোৰ কৰিবৰ বাবে। কিছু সমাধানো বিচাৰি পোৱা যাব বুলি কৈছে। যদি আজিৰ দিনটোত আপোনাৰ খেলি মেলি বা সমস্যাৰ সৃষ্টি হয়, সমাধানো পাব, যাৰ বাবে আপুনি নিজকে পুনৰ শক্তিৰে ভৰি থকা অনুভৱ কৰিব। অৰ্থাৎ যদি কিবা এটা সমস্যাৰ সমাধান পাওঁ, আমাৰ মনটো আৰু বেছি শক্তিশালী হৈ পৰে অন্য এটা কাম কৰিবৰ বাবে, যোনটো আপুনি আজিৰ দিনটোত অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব বুলি আজিৰ দিনটোত আশা কৰা হৈছে। তো আপুনি যদি কিবা এটা কেৰিয়াৰক লৈ কৰিব বিচাৰি আছিলে, ভাবি আছিলে, ভাল, এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি ৰাখক বুলি কৈছে। যোনটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ, আপোনাৰ নিজৰ বাবে হওক বা ব্যৱসায় বা ঘৰখনৰ বাবে, তো আপুনি সেই বস্তুটোক আপুনি আজিৰ দিনটোত ধ্যান দিয়াটো প্ৰয়োজনীয়। এই সময়ত আপোনাৰ কৈছে যে সেই বস্তুটো গুৰুত্ব দিয়াটো এইটো কাৰণে প্ৰয়োজনীয়, কাৰণ ঘৰত আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ কিছু গুৰুত্বপূৰ্ণ কামো বাদ পৰিব পাৰে। সেইকাৰণে ধ্যান দিবলৈ কৈছে, যাতে বাদ নপৰে কোনো কাম। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক, কাৰণ ডাঙৰ বিনিয়োগ যদি আপুনি কৰিব ওলাইছে, তো ভালদৰে ধ্যান নিদিলে খেলি মেলি হ'ব। কৰ্মক্ষেত্ৰত অধিক ব্যস্ততা থাকিব আজিৰ দিনটোত, কিন্তু
কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পোৱা নাযায় আজিৰ দিনটোত। গতিকে কঠোৰ আপুনি যদিও পৰিশ্ৰম কৰে হয়তো অকণমান ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আপোনাৰ অভাৱ থাকিও যাব পাৰে। এই সময়ত কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। আপুনি বৰ্তমান সময়টোক চাওক আৰু তেনেদৰেহে কামবোৰ কৰক। নতুন কাম আৰম্ভ আজিৰ দিনটোত কৰিবলৈ হাক দিছে বা বৰ্তমান সময়ত নতুন কাম আৰম্ভ নকৰিব। যোনটো আগতে কৰি আছে সেইটোকে ভালদৰে গুৰুত্ব দি কৰিবলৈ কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিন্তু চৰ্ত অতি অনুকূল হ'ব বুলি কৈছে। ভালদৰে কাৰোবাৰ সৈতে যদি অংশগ্ৰহণত আপুনি ব্যৱসায় কৰে ভালদৰে চুক্তিবোৰ বা নিয়মবোৰ ভালদৰে আপোনালোকে পঢ়িহে আপোনালোকে কামটো কৰাটো প্ৰয়োজনীয়। অন্যথা আপোনালোকৰ বেয়া হ'ব পাৰে। বিবাহিত জীৱন সুখী হ'ব বুলি কৈছে, কিন্তু প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা ৰখাটো অতি প্ৰয়োজনীয়। গতিকে সেই বিষয়টোক আপোনালোকে ধ্যান দিব। অন্যথা ভুল বুজাবুজি হ'ব পাৰে আপোনালোকৰ মাজত। ক্লান্তিয়ে আধিপত্য বিস্তাৰ কৰিব বুলি কৈছে। গতিকে আজিৰ দিনটোত যদি আপোনালোকৰ প্ৰেমৰ অৰ্থাৎ বিবাহিত সম্পৰ্কই হওক বা প্ৰেমৰ সম্পৰ্কই হওক যদি গুৰুত্ব নিদিয়ে তো সেইটোৱে হয়তো অশান্তিৰহে সৃষ্টি কৰিব। ইতিবাচক কামত সময় কটাওক আৰু এটা পদ্ধতিগত ৰুটিন ৰাখক। অৰ্থাৎ আপুনি যদি কিবা এটা কৰিব বিচাৰিছে কেনেকৈ কি কৰিব সেইটো আপোনাক আগতীয়াকৈ পৰিকল্পনা কৰি ল'ব কৈছে। তাৰ পিছতহে কামটোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৈছে। সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পুৱা 7:29 পৰা 10:37 ভিতৰত বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে বগা। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, আজি আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। হয়তো কিবা এটা ভাল কৰ্মৰাজিৰ জৰিয়তে বা কামৰ জৰিয়তে আপুনি কিবা এটা প্ৰশংসাও লাভ কৰিব পাৰে। গতিকে এটা প্ৰণালীবদ্ধ ৰুটিন বনাওক আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হওক বুলি কৈছে। অৰ্থাৎ ভালদৰে কামটোক আপোনালোকে গুৰুত্ব দিয়ক আৰু ৰুটিন বনাই লওক যে এইটো কৰিব প্ৰথমতে তাৰপৰা সেইটো কৰিব। তেতিয়া কামবোৰ চিজিল হ'ব আৰু ভাল সফলতা লাভ কৰিব। পঢ়া শুনা আৰু কেৰিয়াৰত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অনুকূল ফলাফল লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ওপৰতে নিজৰ কেৰিয়াৰ বনাই আছে বা পঢ়া শুনাৰ লগতে কিবা এটা বেলেগ বস্তুত কাম কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এটা ভাল প্ৰতিফলন দেখিবলৈ পাব। যোনটো কষ্ট কৰি আছিলে তাৰ ভাল ফলাফল দেখিবলৈ পাব। এই সময়ত গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈ থাকিব বুলি কৈছে আৰু মানসিক লগতে শাৰীৰিক শক্তি বজাই ৰাখিবলৈ মানসিক চাপ আৰু উদ্বেগৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। গতিকে আপোনালোকে যাতে আপোনালোকৰ চিন্তা চৰ্চাখিনি বেছি নহয় সেইকাৰণে যোনখিনি আপোনালোকক অশান্তিৰ সৃষ্টি কৰে মানসিকভাৱে চিন্তাত পেলায় সেই বস্তুখিনিৰ পৰা আঁতৰি থকাটোৱে ভাল। কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তা হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক বা সময় কটাব নোৱাৰাকৈ আৰু মজা কৰি নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক। এইটো বুজাইছে আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক, ভালদৰে ক'ৰবাত ফূৰ্তিও কৰক, কিন্তু তাৰ লগতে আপোনাৰ যোনটো কাম আছে লাগিলে আপোনাৰ সেই ব্যৱসায়িক কামেই হওক বা আপুনি যদি পঢ়া শুনা কৰি আছে পঢ়া শুনাই হওক সেইখিনিক আপোনালোকে একেবাৰে আওকাণ নকৰিব। কেৱল আনন্দতে মতলীয়া হৈ নাথাকিব, নিজৰ কৰ্মখিনিতো গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কৈছে। ইয়াৰ উপৰিও কৈছে যে পৰিয়ালৰ সেইটো কৈ গৈছোঁ যে আজিৰ দিনটোত আপোনাৰ পদ্ধতিৰ কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হ'ব আৰু প্ৰগতিৰ উপযুক্ত সুযোগো আপোনালোকে আজিৰ দিনটোত লাভ কৰিব। অৰ্থাৎ যোনটো আপোনালোকৰ কৰ্মৰাজি কৰি আছে বা কৰ্ম কৰাৰ এটা কৌশল আছে সেইটোক যদি পৰিৱৰ্তন কৰে সেইটোৰ জৰিয়তে ভাল হ'ব আৰু এটা সুন্দৰ সময় আপোনালোকে আজিৰ দিনটোত সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে। অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ বাবে সুন্দৰ সময়, ভালদৰে ব্যৱহাৰ কৰক। আজিৰ দিনটোত নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগে, নহ'লে বিপদত পৰিব পাৰে। যোনসকলে বৰ্তমান কোনো এটা কাম কৰি আছে, চাকৰিয়ে হওক কিবাই হওক, তো সেইটোত ভালদৰে গুৰুত্ব দিয়ক। বৈবাহিক জীৱনত মধুৰতা থাকিব আৰু বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰিও সুখৰ সময় আপুনি আজিৰ দিনটোত কটাব পাৰিব। বিপদজনক কাৰ্যৰ পৰা আঁতৰি থাকক আজিৰ দিনটোত আৰু গাড়ী চলোৱাৰ সময়ত অত্যন্ত সাৱধান হওক।
সমাধান অনুসৰি সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত। বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে সোণালী। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি। এই সময়ত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অতি সচেতন হ'ব বুলি কৈছে। অৰ্থাৎ আপুনি যদি এগৰাকী যুৱক বা যুৱতী যিয়ে নিজৰ ভৱিষ্যতটো গঢ় দিয়াক চেষ্টা কৰি আছে, তেন্তে হ'লে আপুনি আজিৰ দিনটোত খুব বেছি হয়তো সচেতন হৈ পৰিব যে কি কৰিব লাগিব, কি কৰিলে ভাল সেই বিষয়টোত। আৰু আপোনাৰ ভাল ব্যক্তিত্ব আৰু কৌশলৰ বাবেই আপোনাৰ সামাজিক কাম কাজৰ প্ৰতিভা মুকলিকৈ ওলাই আহিব বুলি কৈছে। আপুনি সামাজিকভাৱে ভালদৰে কৰিব পাৰিব। যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। অৰ্থাৎ আপুনি যদি কিবা এটা কৰিব বিচাৰিছে, কিবা এটা কামৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰাজিটো সলাব বিচাৰিছে কোনোবা এটা বেলেগ ঠাইলৈ, নিশ্চয়কৈ ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ পাব আৰু লগে লগে সেইটো কাৰ্যকৰী কৰিব কৈছে। এইটোও কৈছে যে মনত ৰাখিব, আনৰ কামত হস্তক্ষেপ কৰিলে আপুনি নিজেই বিপদত পৰিব পাৰে। কেতিয়াও বেলেগৰ কামত হস্তক্ষেপ কৰিবলৈ চেষ্টা নকৰিব। কেতিয়াবা এলাহৰ বাবে আধিপত্য বিস্তাৰ কৰাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামো বন্ধ হ'ব পাৰে। সেইকাৰণে নিজৰ কৰ্মটোত এলাহ নকৰিব বা এলাহক আপোনাৰ গাত আধিপত্য কৰিবলৈ নিদিব। সক্ৰিয় হৈ থাকক। নিজৰ কৰ্মক্ষমতা আৰু মনোবল সদায় বজাই ৰাখিবলৈ কৈছে। ব্যৱসায়িক কাম কাজত সাৱধান হ'ব লাগিব আজিৰ দিনটোত। হয়তো কিবা ধৰণৰ খেলি মেলিৰ সৃষ্টি হ'বও পাৰে। কমিশ্যন আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। যদি আপুনি কিবা কমিশ্যনত কাম কৰি আছে বা আমদানি ৰপ্তানিৰ কাম কৰি আছে, খুব ভালদৰে ধ্যান দিব লাগিব, নহ'লে লোকচানহে হ'ব আপোনাৰ। অংশীদাৰিত্ব সম্পৰ্কীয় কামত উপকাৰী চৰ্ত থাকিব বুলি কৈছে। গতিকে অংশীদাৰিত্বৰ যদি কিবা কৰ্ম কৰি আছে ভালদৰে ধ্যান দিয়ক আৰু এই কামবোৰত স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয়। কাৰ্যালয়ৰ পৰিৱেশত সমন্বয় বজাই ৰাখিব লাগিব আপোনালোকে, তেতিয়াহে ভাল পৰিৱেশ বা ভালদৰে দেখিবলৈ পাব। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে আৰু প্ৰেমৰ সংগীক কিছু উপহাৰ নিশ্চয়কৈ দিয়ক, ই ঘনিষ্ঠতা আৰু বৃদ্ধি কৰিব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো আজিৰ দিনটোত খুবেই বেছি জৰুৰী আৰু পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত আপোনালোকৰ হয়তো প্ৰভাৱ পৰিব পাৰে। নিয়মিতভাৱে ব্যায়াম, যোগ আসন আদিবোৰ কৰিবলৈ চেষ্টা কৰিব যাতে শৰীৰটো খুব সুন্দৰ হৈ থাকে। সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:29 পৰা 10:37 ভিতৰত। বিয়লি 4:11 পৰা ৰাতি 8:21 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।